জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো ছেছন আদালতৰ মজিয়া পোৱাৰ পৰিপ্ৰেক্ষিতত যিসকল অভিযুক্ত আছে 7জন আজিৰ গোটেই কোৰ্টৰ প্ৰচিডিং ভিডিঅ' আৰু ইলেক্ট্ৰনিক মোডত কাৰ্যত সমাপ্ত কৰা হৈছে। পৰৱৰ্তী তাৰিখ ফৰ কনচিডাৰেশ্যন অফ চাৰ্জ যিকোনো ছেছন ট্ৰাইব্যুনেল অফেন্সৰ এইটোৱে প্ৰক্ৰিয়া। কিমান তাৰিখ দিছে কৈ দিয়ে? 3 জানুৱাৰী 2026 চনত দিছে। এই যি তাৰিখ ধাৰ্য আদালতে আজি কৰিছে সেই তাৰিখৰ দিনা যি দিন ধাৰ্য কৰা হৈছে পৰৱৰ্তী তাৰিখ সেই তাৰিখটো হৈছে কনচিডাৰেশ্যন অফ চাৰ্জৰ বাবে। সেই তাৰিখত আসামী ফিজিকেলি হাজিৰ হ'লেও চাৰ্জ ফ্ৰেম কৰিব বা নকৰিব তাৰ ওপৰত সিদ্ধান্ত আদালতে ল'ব পাৰে। একেদৰে ভিডিঅ' বা ইলেক্ট্ৰনিক মোডৰ জৰিয়তেও এই কাৰ্যৰ সফল পৰিসমাপ্তি আদালতে ঘটাব পাৰে। চাৰ্জ যদি ফ্ৰেম হয় নিশ্চিতভাৱে তাৰ পৰৱৰ্তী তাৰিখবিলাক ধাৰ্য কৰা হ'ব প্ৰচিকিউশ্যন এভিডেন্সৰ বাবে। আৰু প্ৰচিকিউশ্যন এভিডেন্সৰ বাবে যি ধাৰা BNSSত সন্নিৱিষ্ট হৈ আছে তাত লিপিবদ্ধ আকাৰত আছে যে টোটেল প্ৰচিকিউশ্যন উইটনেছ 394 জন। এই 394 জন আপোনাৰ যি প্ৰশ্ন আছিলে যে তেখেতক ফিজিকেলি আদালতত হাজিৰ থাকিব লাগিব নে নাই, BNSSৰ 254 ধাৰাত লিপিবদ্ধ আকাৰত আছে যে প্ৰচিকিউশ্যন উইটনেছ বিলাক আদালতত সুশৰীৰে হাজিৰ নোহোৱাকৈও বা ইলেক্ট্ৰনিক বা ভিডিঅ' কনফাৰেন্সিং মোডেৰে তেখেতসকলৰ সাক্ষ্যদান আদালতে গ্ৰহণ কৰিব পাৰিব। ইমানেই। মোৰ বন্ধুজনে কোৱাৰ লেখীয়াকৈ পৰৱৰ্তী যি তাৰিখ জানুৱাৰী মাহত ধাৰ্য কৰিছে সেই তাৰিখৰ দিনা সেই দিনটো ধাৰ্য কৰা হৈছে ফৰ ফ্ৰেমিং অফ চাৰ্জ আৰু প্ৰডাকশ্যন অফ একিউজ বুলি। ইমানেই। ধন্যবাদ। এই চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে স্পেচিয়েল কোৰ্ট বা ফাষ্ট ট্ৰেকৰ বাবে আবেদন কৰিব, তেনেকুৱা আবেদন এতিয়ালৈকে আহিছে নেকি? আজি যি কাৰ্যক্ৰমণিকা আদালতত মজিয়াত সম্পূৰ্ণ হৈছে তাৰ ওপৰত যি তাৰিখ ধাৰ্য কৰিছে মোৰ বন্ধু অপূৰ্ব শৰ্মাই আপোনালোকক ইতিমধ্যে জ্ঞাত কৰিছে। আন বিষয়বস্তুৰ ওপৰত আজিৰ তাৰিখত আদালতৰ কাৰ্যক্ৰমণিকাৰ বাহিৰত বক্তব্য ৰখাটো সমীচীন নহ'ব। ইমানেই। ধন্যবাদ। অভিযুক্ত হৈ ওকালতি নকৰিম বুলি কৈছিলে, কিন্তু এতিয়া দেখা গ'ল যে এজন অভিযুক্ত অধিবক্তা লৈছে। সদৌ অসম উকিল সন্থাই যিটো আবেদন দিছিলে অসমৰ অধিবক্তা সমাজলৈ তাত লিপিবদ্ধ আকাৰত এই কথাখিনিকে কোৱা হৈছিলে যে যিকোনো অধিবক্তাই এই গোচৰটো ল'লে তেওঁ প্ৰথমে চিন্তা কৰিব লাগিব তেওঁৰ সামাজিক ৰেছপনচিবিলিটিৰ কথা আৰু তেওঁৰ যি প্ৰফেচনেল ৰেছপনচিবিলিটি সেইটো মুখ্য নহ'ব, সেইটো গৌণ হৈ ৰ'ব বুলি সেই এপিলটো আজিৰ তাৰিখলৈকে অসমৰ সমূহ অধিবক্তা সমাজে সন্মান জনাই আহিছে। আজি যদি কোনোবা অধিবক্তাই কাৰোবাৰ হৈ এই অভিযুক্তসকললৈ গোচৰ ল'বলৈ ওলাইছে তাত সদৌ অসম উকিল সন্থাৰ কৰণীয় একো নাই।